গুড মৰ্নিং বন্ধুসকল, সকলোৰে দিনটো ভালে যাওক তাৰে কামনা কৰিছোঁ। কিন্তু মোৰ আজি দিনটো ভালে নাযায়, ৰাতিপুৱাতে অলপ মানে বেয়া হৈ গ'ল। কালি ৰাতিপুৱা গৈছিলোঁ গাঁৱৰে মানে বাবলু ঘৰলৈ, যিহেতু মই ছাগলী পুহিবৰ কাৰণে বিচাৰি ফুৰিছোঁ। গাঁৱৰ বস্তিত ভালেমান বিচাৰিলোঁ, নেপালোঁ। এঘৰত ক'লে বাবলু ঘৰতে পাব, এনেকৈ গৈ চালোঁ। ৰাতিপুৱা ইমান 7টামান বজাত গৈছিলোঁ, আছে বোলে আপোনালোকে সৰু হৈ আছে, কিন্তু গধূলিকৈ আহিব তেতিয়া পাব, চাই যাবহি। সেইমতে গধূলি 4টামান বজাতে গৈ পিনে 5টামান বজাত 5:30লৈকে বহিলোঁ। ডাঙৰ ছোৱালীজনীয়ে ক'লে 5:30 বজাত মা আহি পাই যাবহি, সৰু ভণ্টি পৰীক্ষা দিবলৈ গৈছে, পৰীক্ষা দি আহি পিনে আপুনি পাই যাবহি। সেইমতে মানে 5:30লৈকে বহিলোঁ, কিন্তু মাক আহি নেপালেহি, সেইকাৰণে আহি দিলোঁ। আৰু আজি ৰাতিপুৱা এতিয়া 6টা বজাত, যিহেতু ছাগলী মেলি দিয়ে সিহঁতৰ, সেইকাৰণে 6টা বজাতে গৈ পিনে মানে মই ছাগলীজনী লৈ আহোঁগৈ বুলি গৈছিলোঁ। কিন্তু মানে গিৰিয়েকলৈ ফোন কৰিলে, গিৰিয়েকে ক'লে বোলে, গিৰিয়েক বাহিৰত থাকে বুলি কৈছে। গিৰিয়েকে ক'লে ছাগলীজনী ইমান সৰুতে নিবিকিবি, আৰু যিহেতু মাইকী ছাগলী 3জনী আছে, আৰু সেইকাৰণে বোলে নিবিকিবি। সেইকাৰণে এতিয়া মানুহজনে বোলে ছাগলীজনী বিকিব নাই কোৱা, সেইকাৰণে নিবিকোঁ, আপুনি বেলেগতে বিচাৰকগৈ বুলি এনেধৰণে ক'লে। আৰু কি কৰিবি আৰু, মানে আশা লৈ গৈছিলোঁ আনিমগৈ বুলি, যিহেতু আৰু এজনী ছাগলী গোটাব পাৰিম বুলি মনতে ভাবি পিনে গৈছিলোঁ আনিবলৈ ৰাতিপুৱাতে। আৰু ৰাতিপুৱাই আজি যাত্ৰাটো বেয়া হৈ গ'ল, মানে দিনটোলৈ বেয়াই হ'ব। আৰু সেইকাৰণে ক'লেও নাযাওঁ এতিয়া মানে ছাগলীকেইজনীকে মানে এতিয়া চৰাই আছোঁ আৰু পথাৰতে বহি পিনে, উপায় নাই, কি ক'ব। আমাৰ ওচৰে পাঁজৰে যদি কাৰোবাৰ মাইকী ছাগলী এনেধৰণে পুহিবলগীয়া দিবলৈ আছে, তেনেহ'লে মোক দিব পাৰিব, মই কিনি আনিম। যদি কোনোবাই আধিলেও দিয়ে, তেনেহ'লেও মই আধিলেও পুহিবলৈ আনিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।